ভেষজৰত্ন ডক্টৰ গুণাৰাম খনিকৰৰ বনৌষধি সংগ্ৰহালয়। অসমৰ প্ৰায় মানুহৰ ঘৰতে এখন কিতাপ ৰাখে। সেই কিতাপখন হ'ল ভেষজৰত্ন গুণাৰাম খনিকৰদেৱৰ সহজলভ্য বন দৰৱৰ গুণ। গ্ৰন্থখন ৰখাৰ উদ্দেশ্য হ'ল গ্ৰন্থখনত প্ৰায়বোৰ বেমাৰৰ নিৰাময়ৰ বিধান আছে। অসমৰ হাবিয়ে বননিয়ে পোৱা কিছুমান থলুৱা বনৌষধি গছ-গছনিৰ পৰা জটিল ৰোগ নিৰাময় কৰিবলৈ সক্ষম হৈছিল। নমস্কাৰ, মোৰ নাম লক্ষী খনিকৰ। মই গুণাৰাম খনিকৰ ভতিজা। ঢুকোৱাৰ পিছত এতিয়া মই চলাই কৰি আছোঁ আৰু মই একেবাৰে সৰুৰ পৰা থকা মই একেবাৰে তেখেতে মোক চব শিকাই থৈ গৈছে। মেডিচিন কেনেকৈ বনাব, কি কৰিবা, ধৰক তেনেকৈ মোক শিকাই থৈ গৈছে ধুনীয়াকৈ। আৰু এতিয়া সেইমতে ৰাইজক মই দি আছোঁ ধৰক মেডিচিনখিনি। আৰু দিগদাৰো হয় এতিয়া ধৰক বহুত জেগাৰ পৰা মেডিচিন আনিবলগীয়া হয়। এতিয়া পাহাৰৰ পৰা আনো বহুত, আৰু নাৰ্চাৰীখন সৰু কাৰণে ধৰক পৰা নাই, ধৰক গছবোৰ ডাঙৰ হৈ গ'ল, তাত দিব পৰা নাই। এতিয়া বহুত বুঢ়া বুঢ়ী মানুহ আহে, আজিও এতিয়া মোক ডিব্ৰুগড়ৰ পৰা আহিছে পেচেণ্ট। আহি পিনে দৰৱ নিদি গৈছে, আপোনাৰ কেঞ্চাৰ দৰৱ নিছে, আৰোগ্য পাইছে, তেখেতে বহুত ভাল পাইছে। সেইটো কাৰণে মোক আজিও তেখেতে কৈছে যে তুমি এইটো কেতিয়াও বন্ধ নকৰিবা, তুমি মেডিচিনটো জীয়াই ৰাখা, যেন তেনে বস্তু হেৰি কৰিবা। এতিয়া বহুত বেমাৰ আছে ধৰক, পাইলছৰ আছে, আপোনাৰ নাৰ্ভৰ দিওঁ, বাত বিষ, ডায়েবেটিছ। এতিয়া ডায়েবেটিছ মোৰ পৰা এতিয়া বহুত পেচেণ্টে 50-60টামান বেমাৰৰ মই দৰৱ দি আছোঁ। তেখেতৰ হেৰি হোৱাৰ পিছত মই তাৰপৰা কিছুমান বস্তু আনিব পৰা নাই ধৰক, এইটো আনিছোঁ ধৰক প্ৰায় বস্তুখিনি ধৰক। এতিয়া সুৰক্ষিত দিগদাৰ হৈছে ধৰক বহুত, পানী বেছি হৈ গ'লে, বাৰীখন দ হৈ গ'ল, গছ গছনি সৰু গছ নুঠে ধৰক, পুলি মৰি যায় চব ধৰক। এতিয়া সেইটো কাৰণে বহুত অসুবিধা হৈছে তাৰমানে ধৰক। এতিয়া প্ৰায় পাহাৰৰ পৰা আনিছোঁ মেডিচিন বহুত। সম্পূৰ্ণ বনৌষধি ধৰক, সম্পূৰ্ণ বনৌষধি। মই তেখেতে মোক যেনেকৈ শিকাই থাকে তেনেকৈয়ে ধৰক দি আছোঁ আজিলৈকে ধৰক। আৰু বহুত আৰোগ্য হৈছে ধৰক, বহুত দূৰ দূৰ পৰা। আজি মোৰ এতিয়া বিহাৰ নিছে ধৰক, উৰিষ্যালৈ নিছে চুগাৰৰ পেকেট। চৰকাৰৰ পৰা আজিলৈকে একো পোৱা নাই ধৰক। এই তেখেত ঢুকাওঁতে আহিলে বাইদেউ, বাইদেউ গোটেইকেইজন আহিছে, অতুল বৰা সেইটো ধৰক। আজিলৈকে ধৰক তেখেতে একো খা খবৰ নলয়। অৱস্থামান নাই এতিয়া ধৰক, এতিয়া বাৰীত অলপমান হেৰি হৈ আছে, বহুত ৰহি খহি অলপ ভাগি চিগি যোৱা নিচিনা হৈছে। সহজলভ্য বন দৰৱক এক নতুন মাত্ৰা দিয়াত তেওঁৰ অৰিহণা আছিল অতি গুৰুত্বপূৰ্ণ। বিশ্বস্তৰত অসমৰ বন দৰৱক চিনাকি কৰাই এক অভূতপূৰ্ব অৱদান আগবঢ়াইছিল ডাক্তৰ গুণাৰাম খনিকৰে। সহজতে পোৱা গছ লতা বন বিৰিখৰ পৰা ঔষধজাতীয় গছ কোন ৰোগত কেনেদৰে ব্যৱহাৰ কৰিব পাৰি তাৰ বিশদ বৰ্ণনাৰে ভালেকেইখন গ্ৰন্থ তেওঁ ৰাইজৰ সুবিধাৰ্থে প্ৰকাশ কৰিছিল। ৰাজ্যখনত বন দৰৱৰ ব্যৱহাৰ, পাৰম্পৰিক ঔষধৰ প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত ডাক্তৰ গুণাৰাম খনিকৰৰ ভূমিকা আছিল অনন্য। অসমৰে নহয়, ভাৰতৰে আছিল তেওঁ এজন প্ৰসিদ্ধ বনৌষধি বিশেষজ্ঞ। গোলাঘাট জিলাৰ চকৰধৰা দগাঁৱত জন্মগ্ৰহণ কৰা গুণাৰাম খনিকৰদেৱে জন্ম গাঁৱৰ পৰা নিলগত তেতেলীতলত তেওঁৰ এক বনৌষধিৰ গৱেষণা কেন্দ্ৰ আৰু সংগ্ৰহালয় গঢ়ি তুলিছিল, যিটো গৱেষণা কেন্দ্ৰৰ নাম দিছিল ভাৰতীয় পাৰম্পৰিক চিকিৎসাৰ আঞ্চলিক গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰ। ভেষজৰত্ন গুণাৰাম খনিকৰ এই প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠাতা তথা সঞ্চালক আছিল। তেখেতে প্ৰস্তুত কৰি উলিওৱা ৰোগৰ বনৌষধ দেশ বিদেশত বিক্ৰী হৈছিল। তেওঁ বনৌষধি গছ চিনাক্তকৰণ, অধ্যয়ন, সংগ্ৰহ, সংৰক্ষণ আদিত গুৰুত্ব আৰোপ কৰি এই কামত ব্ৰতী হৈছিল। তেওঁ কেইবাটাও দশক এই কামতে জীৱন উজাৰি দিছিল। গুণাৰাম খনিকৰ আছিল বনৌষধিৰ ৰজা। অসম চৰকাৰে তেওঁক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনাইছিল। তেওঁক বনৌষধিৰ সম্ৰাট, ভেষজৰত্ন, মানৱ মিত্ৰ, বনৌষধৰ বিজ্ঞানী আদিৰ দৰে সন্মানীয় উপাধিৰে
বিভূষিত কৰিছিল। গোলাঘাটত তেখেতে বনৌষধৰ গৱেষণা আৰু প্ৰচাৰ প্ৰসাৰৰ বাবে এখন উদ্যান স্থাপন কৰিছিল। এই উদ্যানখনৰ নাম দিছিল খনিকৰৰ বনৌষধি উদ্যান আৰু সংগ্ৰহালয়। এই উদ্যানখনত আছিল বহু মূল্যৱান ঔষধি গুণ সম্পন্ন গছ। মোৰ নাম শ্ৰী বেজনাথ খনিকৰ। মোৰ ককাইদেউ আছিলে, মই ভায়েক, ডাঙৰ ভায়েক। যোৱা দিনৰ বিষয়টো হ'ল কি, তেখেত ঢুকোৱাৰ পিছৰ পৰা আমিতো সকলোবিলাক গছ চিনি নাপাওঁ, আৰু এতিয়া সেই গতিকে আমি ইয়াত এই গছবিলাক আমি কটা নাই, সেইকাৰণে এইখিনি হাবি হৈ গৈছে। আৰু গছ কাটিবলৈ গ'লে চিনিব পৰা লাগিব গছ, এতিয়া মোৰ ল'ৰাটোৱে চিনি পায়। তাৰপৰা যেনেকৈ এতিয়া এনেই আৰ্থিক অৱস্থাটো ভাল নোহোৱাৰ কাৰণেই যথেষ্টখিনি পইচা পাতি লাগিব, সেইকাৰণে আমি কৰিব পৰা নাই। পাহৰি গৈছে, সকলোৱে পাহৰি গৈছে। আগতে ধৰক মিনিষ্টাৰ পৰ্যন্ত আহে ইয়াত চাই, অজন্তা বাইদেউ আহে, কিন্তু এতিয়া কোনো এজন ইয়াত সেয়া হ'বলৈ নাই। মই জনাওঁ যে অলপ যদি চৰকাৰে এই বনৌষধি উদ্যানখনৰ কাৰণে অলপ ভাল ব্যৱস্থা কৰিবৰ কাৰণে অলপ আৰ্থিক সাহাৰ্য আমাক কৰিব পাৰে, তেতিয়া আমি পাৰিম আৰু বিশেষকৈ এতিয়া এয়া বনৌষধি বাগানতে তেখেতৰ মৰিয়ালটো আছে। সেই মৰিয়ালটো আমি মানে পইচা পাতি অসুবিধাৰ কাৰণে বনাব পৰা নাই, সেইটো বনাবলৈ আমি তেতিয়া পাৰিম। বনৌষধি সংগ্ৰহালয় আছে, লাইব্ৰেৰী আছে, সৰ্বধনীয় লাইব্ৰেৰী, অতিথিশালা আছে, আৰু আপোনাৰ ষ্ট'ৰ আছে, নামঘৰৰ লগতে আছে। এইখিনি চৰকাৰক আহ্বান জনাইছোঁ আমি, তেখেতলোকে মানুহ পঠাই হ'লেও আমাৰ এইবিলাক চোৱা চিতা কৰি অলপ সহায় কৰক। আমি তেতিয়া পৰিয়ালৰ মানুহ আৰু আমাৰ কমিটিৰ মানুহ সকলোৱে লাগি তেতিয়া আমি এইখিনি উন্নত কৰিব পাৰিম, সংৰক্ষণ কৰি থ'ব পাৰিম।